হেল্ল' ভিউৱাৰ্ছ, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভণ্টি আৰু মই যাবলৈ লৈছোঁ এটা বিশেষ অনুষ্ঠানলৈ। যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাই এইবাৰ মেট্ৰিক আৰু হাই ছেকেণ্ডেৰীত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এটা বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰিছিলে। আৰু তালৈকে মোৰ ভণ্টিকো নিমন্ত্ৰণ জনাইছিলে, যিহেতু তাই এইবাৰ মেট্ৰিকত ডিষ্টিংশ্যন মাৰ্ক লৈ পাছ কৰিছিলে। আৰু এইখন কলেজতে যিহেতু মই 6 বছৰ পঢ়িছিলোঁ, কলেজখনৰ লগত বহুত স্মৃতি জড়িত হৈ আছে। সেয়েহে প্ৰথমতে সোমাই কলেজখনৰ চাৰিওফালটো ভালদৰে এবাৰ চাই ল'লোঁ। আৰু এইটোৱে হৈছে আমাৰ অডিটৰিয়াম, য'ত সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰিছিলে। আৰু অলপ সময় ৰোৱাৰ পিছত এটা সমবেত সংগীতেৰে অনুষ্ঠানটো আৰম্ভণি কৰা হয়। আৰু তাৰপিছত নিমন্ত্ৰণ কৰি অনা অতিথিসকলে ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি বিভিন্ন ধৰণৰ ভাষণ আগবঢ়ায়। জীৱনৰ সাফল্যতা এটা সপোন অকল নহয়, জীৱনৰ সাফল্যতা কেৱল এটা মুহূৰ্ত নহয়, জীৱনৰ সাফল্যতা এটা দীঘলীয়া পৰিকল্পনাৰ অংশ। জীৱনৰ সাফল্যতা অহৰহ প্ৰচেষ্টাৰ এটা ফল, আৰু এই সফলতা লাভ কৰিবলৈ হ'লে অহৰহ সেই দিশেৰে গতি কৰি থাকিবই লাগিব। আৰু এয়া হৈছে মোৰ ভণ্টি। তাইক সম্বৰ্ধনা জনোৱা মুহূৰ্তখিনি এনেকৈয়ে সাঁচি ৰাখিলোঁ। বাকী আপোনালোকেও তাইক আশীৰ্বাদ কৰিব, যাতে অনাগত দিনবোৰত ভালদৰে আগুৱাই যাব পাৰে। আজিলৈ আহিছোঁ, বাই।